তাও এই মিয়া সন্দেহজনক অচিনাকি এইবিলাক টেবলেটৰ দৰে ব্যৱহাৰ কৰে এতিয়া। আজি দিলীপ শইকীয়া ডাঙৰীয়াই হওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক তেওঁলোকে এই টেবলেটবোৰ নাখালে দিনত 25 বাৰ হাৰ্ট এটাক হ'ব। কাৰণ এই টেবলেটবোৰ তেওঁলোকৰ কোৱাৰতো ৰাস্তা নাই, ৰাইজক প্ৰতিশ্ৰুতি দিয়া ৰাস্তা নাই, শেষ হৈ গৈছে। অসমখন পিছুৱাই গৈয়ে আছে, ঋণত ক'ত গৈছে। গতিকে এইবোৰ কথা যেতিয়া ৰাইজে ধৰিব, এইবোৰক উত্তৰ দিব নোৱাৰি এই তিনিটা টেবলেটলৈ তেওঁলোকে জীয়াই থাকিব বিচাৰিছে। আৰু কি কয় যে মিয়াৰ ভোট আমাক নালাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ যে মিয়া শব্দ নোহোৱাকৈ এইবাৰ 26ৰ নিৰ্বাচনী তেওঁলোকে পাৰ কৰাব নোৱাৰে। মিয়া এটা অক্সিজেন হৈ পৰিছে এই, কাৰণ ৰাতি শুৱতে খাওঁতে বহতে গাড়ীত ঘূৰোতেও মিয়াৰ অক্সিজেন নহ'লে তেওঁলোকে চলিব নোৱাৰে, বিজেপি দল চলিব নোৱাৰে। যিমান ডাঙৰ লেকচাৰ নামাৰক কিয়, মই চেলেঞ্জ কৰিছোঁ মিয়া শব্দ নোহোৱাকৈ দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া 26ৰ নিৰ্বাচনী পাৰ কৰাই দেখক, এটা শব্দ নোহোৱাকৈ। গতিকে কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক ঘৃণাৰ ৰাজনীতি, হিংসা বিদ্বেষৰ ৰাজনীতি বন্ধ কৰক, মানুহৰ হৈ ৰাজনীতি কৰক, সমন্বয়ৰ ৰাজনীতি কৰক, ব্ৰহ্মপুত্ৰ বৰাক পাহাৰ ভৈয়াম সকলৰ হৈ ৰাজনীতি কৰক, তাতে অসমখনৰ উন্নয়ন হ'ব, অসমখন আগুৱাই যাব। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা পৰিৱেশ পাইছে বা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এনেকুৱা হৈছে যে আজি সন্দেহজনক অচিনাকি এইবোৰ শব্দ কৈছে। আজি 2জন ব্যক্তি বিফল, অসমত সন্দেহজনক আৰু অচিনাকি লোক আছে, তেওঁলোকে উলিয়াই দিয়াৰ সাহস কিয় গোটাব পৰা নাই? মোৰ প্ৰথম প্ৰশ্ন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই প্ৰত্যাহ্বান জনাইছোঁ, যি কোনবিলাক মানুহ অচিনাকি, কোনবিলাক সন্দেহজনক আৰু অচিনাকি মানুহক যদি উলিয়াব নোৱাৰে, মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী নিজেও পদত্যাগ কৰিব লাগে আৰু দিলীপ শইকীয়াও যি সভাপতিৰ দায়িত্বত আছে, সাংসদৰ দায়িত্বত আছে, সেইটো পদত্যাগ কৰিব লাগে। কাৰণ তেওঁলোকে বিফল। অচিনাকি মানুহক অসমত ঠাই দিব, সন্দেহজনক মানুহক অসমত ঠাই দিব, এইটো আমচুৱে মানি নলয়। চাওক, নিশ্চিতভাৱে মই যেতিয়া 30 তাৰিখে ওলাই যাম, গতিকে মই যিহেতু যদি ৰাজনৈতিকভাৱে কোনো সিদ্ধান্ত হয় তেনেহ'লে নিশ্চিতভাৱে 26ৰ চিন্তা কৰা হ'ব। গতিকে আৰু মই সেইকাৰণে সকলোৰে পৰামৰ্শ লৈ আছোঁ, মই কি কৰিলে মই যি কথাবিলাক কৈ আহিছোঁ, যি কথা বতৰাবিলাক মই লৈ যুঁজি আছোঁ, আৰু অসম আৰু অসমীয়াক লৈ একেলগে আমি কেনেকৈ আগুৱাই যাব পাৰি, এই কথাবিলাক লৈ সমন্বয়ৰে অসমখন কেনেকৈ আগুৱাই যাব, সকলোৱে সমউন্নয়ন সমমৰ্যাদা সমবিকাশ কেনেকৈ হ'ব, এই কথা বতৰা লৈ যাতে মই যুঁজি যাব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে ৰাজনৈতিক সিদ্ধান্ত ল'লে নিশ্চিতভাৱে মই 26তে ল'ব লাগিব। গতিকে সেইখিনি কথা মই আপোনালোকক মাতি অৱগত কৰিম, আৰু যিটো ভাল সিদ্ধান্ত হ'ব ৰাইজৰ পৰামৰ্শ লৈ সেইটো সিদ্ধান্ত মই গ্ৰহণ কৰিম। এতিয়ালৈকে মই ৰাজনৈতিকভাৱে কোনো সিদ্ধান্ত লোৱা নাই, যিহেতু মই এতিয়ালৈকে 30 তাৰিখলৈকে আমচুৰ সভাপতি হৈ আছোঁ। আৰু নিশ্চিতভাৱে হয়, মই দীৰ্ঘদিন ইয়াত সংগ্ৰাম কৰিছোঁ, মোৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। অসমৰ সংখ্যালঘু ৰাইজে মোক আমচুত থাকোঁতে যি আস্থাৰ বিশ্বাস ৰাখিছে মোৰ ওপৰত, মই আমচুৰ পৰা ওলাই গ'লেও তেনেকুৱা এটা আস্থাৰ বিশ্বাস যাতে মোক অসমৰ সংখ্যালঘু ৰাইজে কৰে, তাৰ কাৰণে মই সংখ্যালঘু ৰাইজৰ হৈ যুঁজিব লাগিব। গতিকে মই এই যুঁজাৰ কাৰণে নিশ্চিতভাৱে মই কিবা এটা প্লেটফৰ্মত যাব লাগিব, বা মই কিবা এটা কাম কৰিব লাগিব, ৰাজনীতি হওক বা অন্য কিবাই হওক। গতিকে এই কথা বতৰাবিলাক, যিহেতু মোৰ এটা আমচুৰ পৰিয়াল আছে, মোৰ ব্যক্তিগত পৰিয়াল আছে, মোৰ শুভাকাংক্ষী আছে, সাংবাদিক বন্ধুসকল আছে, সংখ্যালঘু ৰাইজ যিহেতু আমচুৰ মোৰ অভিভাৱক, গতিকে সেই সংখ্যালঘু ৰাইজৰ পৰামৰ্শখিনি মই গ্ৰহণ কৰি আছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। এই পৰামৰ্শখিনি গ্ৰহণ কৰি আগন্তুক দিনবিলাকত অসমৰ সংখ্যালঘু পিছপৰা সংখ্যালঘু সমাজৰ হৈ কেনেকৈ বলিষ্ঠভাৱে মাত মাতি এই সমস্যাবিলাক সমাধান কৰিব পৰা যায়, আৰু ক'ত গ'লে কেনেকৈ গ'লে সমাধান হ'ব, তাৰ কাৰণে নতুন ৰণকৌশল প্ৰস্তুত কৰি আপোনালোকক অৱগত কৰিম।